কিবা এটা বনালে যদি ঘৰৰ মানুহখিনিক খাব দিওঁ আৰু লগতে যদি কুঁহিও ভাল হৈছে বুলি তৃপ্তিৰে খাই মনটো ভাল লাগে। প্ৰথমতে কুকাৰটো পাতি ল'লোঁ, তাতে গোটা জিৰা আৰু অলপমান মই পিঁয়াজ দিছোঁ। এতিয়া কম জুইত ধুনীয়াকৈ মই অলপ সময় ভাজি ল'ম। মন কৰিছে চাগে মই আজি তেল নাই দিয়া। তেল নিদিয়াকৈ এখন ধুনীয়া সোৱাদ লগা খিচিৰি বনাইছোঁ। ভাবিলোঁ আপোনালোকৰ পৰা দেখুৱাওঁ, আপোনালোকেও কেতিয়াবা বনাই খাব পাৰিব। কাকো সুধিবই নোৱাৰি ভালে আছেনে বুলি ক'লে দেখোন চবেই কয় মোৰ আমুকটোহে বেমাৰ, তামুকটোহে বেমাৰ। চব এইবিলাক আমাৰ খোৱাৰ পৰাই হোৱা নাই জানো? সঁচাকৈ বাচি খাবা জাগি শুবা। ইয়াতে দি দিলোঁ মই কাটি থোৱা বিলাহীখিনি 2 মিনিটমানৰ থকাৰ পিছতহে মই মছলাখিনি ব্যৱহাৰ কৰিছোঁ। যদি মই ডাইৰেক্ট কুকাৰত বা কেৰাহীখনত মছলাখিনি দি দিওঁ তেতিয়া মছলাখিনি লাগি ধৰিব আৰু খাবলৈ বেয়া হয়। সেইকাৰণে বিলাহীখিনি পমি যোৱাৰ পিছত এয়া মছলা দিছোঁ। যেনেকুৱা ধৰণৰ মছলা খাওঁ বুলি ভাবে আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব। মই জিৰা, ধনিয়া, গৰম মছলা আৰু শুকান জলকীয়া গুড়ি অকণমান দিছোঁ। এইখিনি ভজাৰ পিছত ইয়াত অলপমান মই পানী দিম। পানী দি 2-3 মিনিটমান মানে মিশ্ৰণটো ভালদৰে সিজাই ল'ম যাতে খাবলৈ সোৱাদ হয়। একো বস্তু দেখোন খাবই নোৱাৰি, শাক চব্জিয়ে হওক বা তেলেই হওক, চবতে কিবা নহয় কিবা থাকে আৰু সেইবিলাকৰ কাৰণে আমাৰ ইমান বেমাৰ আজাৰ হ'বলৈ ধৰিছে, খাবলৈ ভয়েই। এতিয়া কাটি থোৱা চব্জিখিনিও দি দিছোঁ। সেইখিনিকে যদি নাখাওঁ খামনো কি, আছেনো কি খাবলৈ? জীয়াই থাকিবলৈ হ'লে আমি থকাখিনিকে ভালদৰে চাই চিতি খালেই হ'ল আৰু। খাবলৈও ভয় নহয়, ক'ৰ পৰা কি বেমাৰ সৃষ্টি হয় ধৰিবগৈ নোৱাৰি আজিকালি। এয়া মই গোটেইখিনি দি এতিয়া ইয়াক আৰু অকণমান ভাজি ল'ম। যেনেকৈ খিচিৰি বনাওঁ তেনেকেই, অকল তেলটোহে মই ব্যৱহাৰ কৰা নাই। তেনেকৈও যে ভাল হয় খাবলৈ সেইটোকে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। আৰু এতিয়া পানী দি হুইছেল মৰাৰ পিছত আৰু মোৰ ৰেডি হৈ যাব। সকলো ধৰণৰ সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈ এই খিচিৰিকণ খাব পাৰিব আৰু খাবলৈ ভাল হোৱা দেখি আপোনালোকক মই জনালোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোক ফ'ল' কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।